আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে দ্য অৰুণোদয় স্কিম ইন আছাম প্ৰাইমেৰিলি এইমছ টু, অৰ্থাৎ অৰুণোদয় আঁচনিখনৰ প্ৰধান উদ্দেশ্যটো কি? দ্য অৰুণোদয় স্কিম ইন আছাম প্ৰাইমেৰিলি এইমছ টু কি? তলত 4টা অপশ্যন দিয়া আছে। প্ৰভাইড এমপ্লয়মেণ্ট টু ইউথ, অপশ্যন নম্বৰ বি প্ৰভাইড ডাইৰেক্ট ফাইনেন্সিয়েল এছিষ্টেন্স টু দ্য প'ৰ হাউচহোল্ডছ, অপশ্যন নম্বৰ চি প্ৰমোট ইণ্ডাষ্ট্ৰিয়েল ইনভেষ্টমেণ্ট, অপশ্যন নম্বৰ ডি প্ৰভাইড এগ্ৰিকালচাৰেল ছাবচিডিজ। ইয়াৰ উত্তৰটো কৰাৰ আগতে আমি ক'ব বিচাৰিছোঁ যে আমি এই যোনটো ছিৰিজ ষ্টাৰ্ট কৰিছোঁ সেইটো হৈছে APSC 2026ত যি 5 জুলাইত প্ৰিলিমছ হ'বলৈ গৈ আছে তাৰ ওপৰত আমি বেছ কৰি কিনি এই ছিৰিজটো ষ্টাৰ্ট কৰিছোঁ কাৰেণ্ট এফেয়াৰ্ছৰ। আৰু যি এতিয়ালৈকে কাৰেণ্ট এফেয়াৰ্ছ মই দি থাকিম, আমি যেতিয়ালৈকে পৰীক্ষাটো হ'বগৈ তেতিয়ালৈকে আমি এই কাৰেণ্ট এফেয়াৰ্ছসমূহ আমাৰ চেনেলটোত প্ৰায় আপলোড কৰি থাকিম। তো গতিকে এই কাৰেণ্ট এফেয়াৰ্ছসমূহ পাবৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ডেইলি ভিজিট কৰি দিব এই কাৰেণ্ট এফেয়াৰ্ছসমূহৰ বাবে। আৰু ইয়াৰ PDFসমূহ আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলতো পাই যাব, নহ'লে আপোনালোকে ডাইৰেক্ট আমাৰ ৱেবছাইটত গৈ কিনিও আপোনালোকে ল'ব পাৰিব। গতিকে ইয়াৰ উত্তৰটো আছিল অপশ্যন নম্বৰ বি। ঠিক আছে, তো ইয়াত দেখিছে আপোনালোকে অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট আনচাৰ, দ্য প্ৰভাইড ডাইৰেক্ট ফাইনেন্সিয়েল এছিষ্টেন্স টু দ্য প'ৰ হাউচহোল্ডছ। আৰু বৰ্তমানলৈকে ডাইৰেক্ট ইনকাম ছাপৰ্ট বৰ্তমান 40 লাখ ফেমিলিক দিয়া হৈছে। এডিশ্যনেল ইনফো। তাৰপিছত কুৱেশ্যন নম্বৰ 2, আণ্ডাৰ MMUA। MMUA কেতিয়াবা ফুল ফৰ্ম সুধিব পাৰে। ইয়াৰ ফুল ফৰ্ম হৈছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান। ঠিক আছে, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান। আৰু ইয়াৰ আণ্ডাৰত ইনিচিয়েল চিট কেপিটেল কিমান দিয়া হৈছিল, কিমান টকা দিয়া হৈছিল MMUA আণ্ডাৰত? সেইটো 10,000 টকাকৈ দিয়া হৈছিল সকলো মহিলাকে নহয় আচলতে মহিলাসকলক কিমান দিয়া হৈছিল মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ আণ্ডাৰত 10,000 টকাকৈ দিয়া হৈছিল। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। তাৰপিছত আমি যেতিয়া কুৱেশ্যনটো কৰোঁ আপোনালোকে কুৱেশ্যনটো প'ষ্ট কৰি কিনে আপোনালোকে আনচাৰটো দিবলৈ চেষ্টা কৰিব, কাৰণ গোটেইকেইটা যদি অপশ্যন পঢ়িব যাওঁ তেন্তে বহু সময় খৰচা হ'ব। ঠিক আছে, তেওঁ পাৰিলে আমি পঢ়িবলৈ চেষ্টা কৰিম। তো কুৱেশ্যন নম্বৰ 3, লাখপতি বাইদেউ ইনিচিয়েটিভ ইজ এছ'চিয়েটেড উইথ। লাখপতি বাইদেউ যোনটো ইনিচিয়েটিভ লোৱা হৈছিল আঁচনি আছিলে, তো তাৰ আণ্ডাৰত মানে কোনটোৰ লগত জড়িত হৈ আছে সেইটো হৈ গৈছে অপশ্যন নম্বৰ কিমান হ'ব? এ আছে অৰুণোদয়, অপশ্যন নম্বৰ বি MMUA মানে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান, অপশ্যন নম্বৰ চি নিযুত মইনা, অপশ্যন নম্বৰ ডি CMMA। এইটো হ'ব অপশ্যন নম্বৰ বি ইজ কাৰেক্ট হ'ব। ঠিক আছে, গতিকে মহিলা উদ্যমিতা অভিযানৰ আণ্ডাৰত মানে লাখপতি বাইদেউ ইনিচিয়েটিভটো এছ'চিয়েট হৈ আছে। তাৰপিছত হৈ গৈছে কুৱেশ্যন নম্বৰ 4, মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি এইমছ টু। মুখ্যমন্ত্ৰীৰ যি নিযুত মইনা আঁচনি আছিলে তাৰ উদ্দেশ্যটো কি হ'ব? ইয়াৰ 4টা ভিতৰত যদি অপশ্যন যদি চাওঁ, অপশ্যন নম্বৰ এ প্ৰমোট দ্য ওমেন এণ্টাৰপ্ৰিনাৰশ্বিপ, এইটোতো নহয়, এইটো আছিলে কি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান। তাৰপিছত হ'ব প্ৰিভেণ্ট স্কুলছ ড্ৰপ আউট এণ্ড আৰ্লি মেৰেজ এণ্ড ডেট ইজ দ্য কাৰেক্ট আনচাৰ, যে স্কুল ড্ৰপ আউট যোনবোৰ হৈ যায় ছোৱালীবোৰক যিহেতু স্কুল ড্ৰপ আউট কৰি দিয়া হয় সোনকালে আৰু সোনকালে বিয়া দিয়া হয়, সেইটো ৰখাবলৈ কাৰণে প্ৰিভেণ্ট কৰিবলৈ কাৰণে এই মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি দিয়া হৈছে। তো প্ৰধান এইম এইটোৱে, যি আমাৰ ক্লাছ 11 ডিগ্ৰী পঢ়ি থকাসকলক PG কৰাসকলক যি পইচা দিয়া হয় মান্থলি বেচিছত, তো সেইটোৱে নিযুত মইনা আঁচনি। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। কুৱেশ্যন নম্বৰ 5, আণ্ডাৰ CMMA অৰ্থাৎ চিফ মিনিষ্টাৰ্ছ আত্মনিৰ্ভৰ অসম অভিযানৰ আণ্ডাৰত ফাইনেন্সিয়েল এছিষ্টেন্স কিমান টকা দিয়া হয়? মানে যে এই যে মানে কিবা ফাৰ্ম খুলিব দিছিলে, কিবা এণ্টাৰপ্ৰিনাৰশ্বিপ কিবা কৰোঁতে পইচা এছিষ্টেন্স দিছিলে যে, তো সেইটো কোনটো আচলতে? এইটো হৈছে 1 লাখৰ পৰা 2.5 লাখলৈকে দিয়া হৈছে। ঠিক আছে, ফাইনেন্সিয়েল এছিষ্টেন্স চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযানৰ আণ্ডাৰত। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট হৈ যাব। ইয়াত কৈছে প্ৰভাইডছ ₹1 লাখ to 2.5 lakhs to youth entrepreneurship. The scheme is expanding to cover 5 lakhs more youths and linking them with the Mudra and PMEGP. তাৰপিছত নেক্সট কুৱেশ্যন, CMAA is linked with which national scheme? তো অপশ্যন নম্বৰ A, B, C, D হ'ব। সৰি, এইটো C নহ'ব, এইটো 1, 2, 3, 4। ঠিক আছে, আৰু এভিচেড কুৱেশ্যনবোৰ এনেকৈ দিয়া হয় আচলতে। CMAA অৰ্থাৎ এই স্কিমটোৰ আণ্ডাৰত
কোনটো স্কিমৰ লগত জড়িত হৈ আছে CMAA? সেইটো গৈছে অপশ্যন নাম্বাৰ কিমান হ'ব? অপশ্যন নাম্বাৰ এ, মুদ্ৰা স্কিমৰ লগত জড়িত হৈ আছে। ঠিক আছে, ইয়াত আমি ইয়াৰ আগতে চাইছিলোঁ যোনটো CMAAA চিফ মিনিষ্টাৰ্ছ আত্মনিৰ্ভৰ অসম অভিযান আছে, সেইটো কিহৰ লগত লিংক হৈ আছে? মুদ্ৰা আৰু PMEGP লগত জড়িত হৈ আছে। ঠিক আছে, গতিকে ইয়াত অপশ্যন নাম্বাৰ কি হ'ব? 1 and 2। অপশ্যন নাম্বাৰ এ হৈ যাব 1 and 2 অনলি। ঠিক আছে, মুদ্ৰা আৰু PMEGP লগত লিংক হৈ আছে। তাৰপিছত হৈ গৈছে মুখ্যমন্ত্ৰী নিযুত বাবু স্কিম টাৰ্গেট। এতিয়া মুখ্যমন্ত্ৰী নিযুত মইনাৰ পিছত আহিলে নিযুত বাবু আঁচনি। ঠিক আছে, এবাৰ এনাউন্স কৰা হৈছে বাজেটত। তো তাৰ আণ্ডাৰত কি দিয়া হ'ব? গাৰ্লছ ষ্টুডেণ্টক টাৰ্গেট কৰা হৈছে নে ফাৰ্মাৰ্ছ নে ইকনমি উইকাৰ বয়জক নে এণ্টাৰপ্ৰিনাৰ্ছসকলক? তো এণ্টাৰপ্ৰিনাৰ্ছসকলৰ কাৰণে আছিলে CMAAA, ফাৰ্মাৰ্ছসকলৰ কাৰণে পিছত চাম এইটো, গাৰ্লছসকলৰ কাৰণে কি আছিলে? নিযুত মইনা। এবাৰ নিযুত বাবু কাক দিয়া হ'ব? ল'ৰাসকলক দিয়া হ'ব। ইকনমি উইকাৰ বয়জ ইন UG and PG, যোনে ডিগ্ৰী পঢ়ি আছে আৰু মাষ্টাৰ্ছ ডিগ্ৰী পঢ়ি আছে তেওঁলোকৰ বাবে এই আঁচনিটো আনিছে, মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি। আৰু ইয়াৰ আনচাৰটো হৈ যাব অপশ্যন চি, দ্য ইকনমিকেলি উইকাৰ বয়জ ইন UG and PG। তাৰপিছত কুৱেশ্যন নম্বৰ 8, মান্থলি ষ্টিপেণ্ড আণ্ডাৰ জীৱন প্ৰেৰণা স্কিম ফৰ গ্ৰেজুৱেট ইজ। তো গ্ৰেজুৱেটসকলক জীৱন প্ৰেৰণা স্কিমৰ আণ্ডাৰত কিমান টকাকৈ দিয়া হ'ব? সেইটো হ'ব অপশ্যন নাম্বাৰ চি, 2500কে। ঠিক আছে, জীৱন প্ৰেৰণা আঁচনি দিয়াটো কি? যিসকলে ডিগ্ৰী পাছ হ'ব তেওঁলোকক মানে মান্থলি 2500কে দিয়া হ'ব। বিভিন্ন ধৰণৰ মানে যেতিয়ালৈকে তেওঁলোকে চাকৰিটো নাপায়, মানে পঢ়ি শুনিয়ে একেবাৰতে চাকৰিটো নাপায় ডিগ্ৰী পাছ কৰি, তো কমেও অলপমান সময় লাগে। তো গতিকে পঢ়া পাতি খৰচাৰ বাবে নহ'লে নিজকে কিবা এটা মানে নিয়োজিত কৰি থ'বলৈ এই 2500কে এছিষ্টেণ্ট দিয়া হ'ব মানে 1 বছৰৰ কাৰণে। তাৰপিছত ৰিচাৰ্চ স্কলাৰ্ছ আণ্ডাৰ অনুপ্ৰেৰণা স্কিম ৰিচিভ আপ টু, ৰিচাৰ্চ স্কলাৰসকলকো কিমানকৈ দিয়া হ'ব সেইটো কথা সুধিছে। এইটো দিয়া হ'ব 25,000 টকাকৈ দিয়া হ'ব। ঠিক আছে, ৰিচাৰ্চ স্কলাৰ্ছ আণ্ডাৰ অনুপ্ৰেৰণা স্কিম ৰিচিভ আপ টু, যিসকল ৰিচাৰ্চ স্কলাৰ আছিলে, গৱেষক ছাত্ৰসকলক অনুপ্ৰেৰণা স্কিমৰ আণ্ডাৰত, অনুপ্ৰেৰণা আঁচনিৰ আণ্ডাৰত কিমান টকাকৈ দিয়া হ'ব? সেইটো 25,000 টকাকৈ দিয়া হ'ব। আৰু দিব্যাংগ যোনসকল আছে, যোনসকল স্পেচিয়েলি এবল মানে গৱেষক ছাত্ৰ আছে, তেওঁলোকক মানে 40,000কৈ দিয়া হ'ব। ঠিক আছে, ওৱান টাইম হ'ব এইটো। তাৰপিছত হৈ গৈছে ফুল ফৰ্ম অফ SKKSBPA। গতিকে এইটো চবতে কি আছে? শ্বহীদ কুশল কোঁৱৰ সৰ্বাংগীন বৃদ্ধ পেঞ্চন আঁচনি, শ্বহীদ কুশল কোঁৱৰ সৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি, শ্বহীদ কুশল কোঁৱৰ সৰ্বোদয়া বৃদ্ধ পেঞ্চন আঁচনি, শ্বহীদ কুশল কোঁৱৰ সঞ্জীৱনী বৃদ্ধ পেঞ্চন আঁচনি। চাৰিটাৰ ভিতৰত কোনটো আচলতে শুদ্ধ, মানে কোনটো শুদ্ধ মানে ইয়াৰ ফুল ফৰ্মটো কি? সেইটো হ'ব অপশ্যন নাম্বাৰ কিমান? বি হ'ব। ঠিক আছে, সৰ্বজনীন, এইটো মনত থ'ব নামটো। এতিয়া মানে মিলাব দি দিব মানে এনেকৈ। ঠিক আছে, ইয়াত কেতিয়াবা ফুল ফৰ্ম সুধিব পাৰে, কাৰণ চব একে দেখিবলৈ লাগে তো ইয়াতে কনফিউজ হ'ব। সদায় APSC কনফিউজ কৰাবলৈ চায়। গতিকে মনত থ'ব, শ্বহীদ কুশল কোঁৱৰ সৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনিৰ আণ্ডাৰত মানে বয়সস্থ লোকসকলক, প্ৰাপ্তবয়স্ক লোকসকলক পেঞ্চন দিয়া হ'ব। তাৰপিছত এটিকলি দুটিপাত স্কিম ৰিলেটেড টু, এটিকলি দুটিপাত যোনটো স্কিম আছে সেইটো কাৰ লগত জড়িত হৈ আছে? সেইটো হৈ আছে অপশ্যন নাম্বাৰ এ হ'ব। দেখিয়ে গম পাইছোঁ, টি গাৰ্ডেন ৱৰ্কাৰ্ছসকলৰ। অপশ্যন নাম্বাৰ এ ইজ কাৰেক্ট হৈ যাব। তাৰপিছত হৈ গৈছে আয়ুষ্মান অসম প্ৰভাইডছ। আয়ুষ্মান মানে যেতিয়া দিব তেতিয়া গম পাব যে এইটো হেল্থ লগত জড়িত। ঠিক আছে, আয়ুষ্মান অসম প্ৰভাইডছ কি? ফ্ৰী এডুকেশ্যন নহ'ব, কেছলেছ হেল্থ ট্ৰিটমেণ্ট, এণ্ড ডেট ইজ প্ৰবেবলি কাৰেক্ট আনচাৰ হ'ব, আৰু হাউচ হোল্ড ছাবচিডি আৰু পেঞ্চন। গতিকে যিহেতু হেল্থ লগত দেখিছে, হেল্থ আছে কুৱেশ্যনটো, আনচাৰটো মানে অপশ্যনটো, গতিকে এইটোৱে হ'ব কেছলেছ হেল্থ ট্ৰিটমেণ্ট। এনেকৈও কিছুমান কৰিব পৰা যায়। আয়ুষ্মান শব্দটো মানে দেখিলে আপোনালোকে গম পাব এইটো হেল্থ লগতে জড়িত কিবা স্কিম হয়। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট হৈ যাব। তাৰপিছত মিছন বসুন্ধৰা ইজ এছ'চিয়েটেড উইথ, মিছন বসুন্ধৰা কিহৰ লগত জড়িত? ফৰেষ্ট কনজাৰভেশ্যন নেকি? নহয়। লেণ্ড ৰাইটছ এণ্ড পাট্টাছ ডিষ্ট্ৰিবিউশ্যন, ইৰিগেশ্যন এণ্ড এমপ্লয়মেণ্টো নহয়, ইৰিগেশ্যনো নহয়। গতিকে এইটো কাৰ লগত জড়িত? মিছন বসুন্ধৰা আঁচনিৰ আণ্ডাৰত কি দিয়া আছিল? লেণ্ড পট্টা দিয়া আছিল। ঠিক আছে, আৰু লেণ্ড ৰাইটছ আৰু লেণ্ড পাট্টা ডিষ্ট্ৰিবিউশ্যন, অপশ্যন বি ইজ কাৰেক্ট হৈ যাব। তাৰপিছত কি হৈ গ'ল?
Tata Semiconductor plant in Assam located at টাটা ছেমিকণ্ডাক্টৰ যোনটো প্লান্ট আছে সেইটো ক'ত আছে সেইটো আছে আমাৰ গুৱাহাটীত নাই ডিব্ৰুগড়ত নাই ক'ত আছে জাগিৰোডত অপশ্যন নাম্বাৰ চি কাৰেক্ট হৈ যাব তাৰপিছত হৈ গৈছে গহপুৰ নুমলীগড় প্ৰজেক্ট গহপুৰৰ নুমলীগড় এটা প্ৰজেক্ট লোৱা হৈছে প্ৰজেক্টটো কি হয় আচলতে এইটো ফ্লাই অভাৰ বনাব নে টুইন টিউব আণ্ডাৰ ৱাটাৰ টানেল এয়াৰপৰ্ট ৰেলৱে ব্ৰিজ এইটোৰ ভিতৰত হ'ব অপশ্যন নাম্বাৰ কিমান বিটো কাৰেক্ট হ'ব ঠিক আছে বিটো কাৰেক্ট হৈ যাব টুইন টিউব আণ্ডাৰ ৱাটাৰ টানেল বনাব গহপুৰৰ পৰা নুমলীগড়লৈকে ঠিক আছে নুমলীগড় টু গহপুৰ তাৰপিছত আহিছে কোকৰাঝাৰ গেলেপুৰ ৰেলৱে লাইন ইজ কানেক্টেড ইণ্ডিয়া উইথ তো কোকৰাঝাৰ গেলেফু যোনখন এখন গেলেফু মাইণ্ডফুল চিটি বুলি যোৱাবাৰ কাৰেণ্ট এফেয়াৰ্ছত বহুত আছিলে মানে তো এই ৰেলৱে লাইনটো কানেক্ট ক'ত কৰিব মানে এইটো মানে গেলেফু চহৰখন ক'ত আছে সেইটো কথা জানিলে হৈ গ'ল সেইটো আছে আমাৰ ক'ত এইটো আছে অপশ্যন নাম্বাৰ চি ভূটানত ঠিক আছে কোকৰাঝাৰৰ পৰা গেলেফুলৈকে ৰেলৱে লাইন এটা বহাব তাৰপিছত চৰাইদেউ মৈদাম ৰিচিভছ চৰাইদেউ যি মৈদাম আছে মৈদামে কি ৰিচিভ কৰিছিলে জি আই টেগ পাইছে নেকি জি আই টেগটো কিয় দিয়ে নহয় ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট ষ্টেটাছ পাইছে ঠিক আছে আমাৰ চৰাইদেউ মৈদামে গতিকে অপশ্যন বি ইজ কাৰেক্ট হৈ যাব নেশ্যনেল পাৰ্কো নহয় চৰাইদেউ মৈদাম আমি সকলোৱে জানো আৰু ৰামচৰ চাইটো নহয় তাৰপিছত কুৱেশ্যন নম্বৰ 18 আছামিজ লেংগুৱেজ ৰিচেণ্টলি গট অসমৰ যি অসমীয়া আমাৰ ভাষাই ইতিমধ্যে এটা স্বীকৃতি পাইছে স্বীকৃতিটো কি আছিল শ্বেডিউল লেংগুৱেজ নেকি শ্বেডিউল লেংগুৱেজ পাইছে নেকি নহয় এইটোতো অলৰেডি আমাৰ শ্বেডিউল লেংগুৱেজ হয়ে ঠিক আছে অসমীয়া ভাষাটো 22টা লেংগুৱেজৰ ভিতৰত তাৰপিছত ক্লাছিকেল লেংগুৱেজ পাইছিলে ঠিক আছে গতিকে অপশ্যন নম্বৰ বি ইজ কাৰেক্ট হৈ যাব ক্লাছিকেল লেংগুৱেজ পাইছে আৰু অফিচিয়েল ইউনিয়ন লেংগুৱেজ ষ্টেটাছ নহয় মাইনৰিটি লেংগুৱেজ ষ্টেটাছো নহয় গতিকে অপশ্যন নম্বৰ বি ইজ ক্লাছিকেল লেংগুৱেজ ষ্টেটাছ পাইছে ৰিচেণ্টলি তাৰপিছত বৃন্দাবনী বস্ত্ৰ এছ'চিয়েটেড উইথ আমাৰ যি এম অ' ইউ এখন চাইন হৈছিলে বৃন্দাবনী বস্ত্ৰক লৈ অহা তো সেইটো কিহৰ লগত জড়িত হৈছে সেইটো আমাৰ শংকৰদেৱৰ লগত জড়িত হৈ আছে ঠিক আছে বৃন্দাবনী বস্ত্ৰ ইজ এছ'চিয়েটেড উইথ কাৰ লগত সম্পৰ্ক আছে বৃন্দাবনী বস্ত্ৰ সেয়া আছে শ্ৰীমন্ত শংকৰদেৱ তাৰপিছত অমিত বৃক্ষ আন্দোলন এচিভড আমাৰ যি অমিত বৃক্ষ আন্দোলন কৰিছিলে সেই বৃক্ষ আন্দোলনত কি কৰা হৈছে অপশ্যন নম্বৰ 4টাৰ ভিতৰত হায়েষ্ট ক্ৰপ প্ৰডাকশ্যন 1.11 crore প্লান্টেশ্যন ইন এ ডে লাৰ্জেষ্ট ডেম কনষ্ট্ৰাকশ্যন লংগেষ্ট ৰোড এতিয়া কেনেকৈ ডেমটোতো নহয় এইটো ব্ৰিক্স যিহেতু দিয়া আছে ডেমটো কেতিয়াও নহ'ব লংগেষ্ট ৰোডো নহ'ব হায়েষ্ট ক্ৰপ আৰু 1.1 crore প্লান্টেশ্যন ইন এ ডে এই দুটাৰ ভিতৰতে কোনোবা এটা হ'ব কিন্তু ক্ৰপটো নহ'ব অপশ্যন বি ইজ কাৰেক্ট হৈ যাব ঠিক আছে গতিকে এইকেইটা আছিল আমাৰ আজিৰ কাৰেণ্ট এফেয়াৰ্ছ প্ৰত্যেক দিনা আমি 20টাকৈ আলোচনা কৰিম আৰু এই ভিডিঅ'সমূহ পাই থাকিবলৈ আপোনালোকে আমাৰ চেনেলটো ভিজিট কৰি থাকিব তেতিয়া চেনেলটোৰ পৰা আপোনালোকে ভিডিঅ'বোৰ পাই থাকিব পাৰিব গতিকে আজিলৈ ইমানতে আহিছোঁ ধন্যবাদ আৰু যোৱাৰ আগত চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ইয়াৰ যদি PDF লাগে তেন্তে আপোনালোকে টেলিগ্ৰামত পাই যাব আৰু যদি ইয়াৰ কেনেবাকৈ আপোনালোকে প্ৰেক্টিছ যদি কুৱেশ্যন কৰিব বিচাৰিছে আমাৰ তলত ডেছক্ৰিপশ্যনত টেলিগ্ৰামৰ লিংক আছে তাত গৈ আপোনালোকে প্ৰেক্টিছ ছেশ্যনবোৰ কৰিব পাৰিব ঠিক আছে গতিকে আজিলৈ আহিছোঁ ধন্যবাদ